হয় হয়, আজি আমি দ্বিতীয়বাৰ ইভেকশ্যন কৰিছোঁ। যোৱা 30 তাৰিখৰ আমি কৰিছিলে এই ওদালগুৰি এৰিয়াত। আজি ছেকেণ্ড টাইম, আজি 7 তাৰিখ। আজি এই পৰাইবাৰী আৰু অক্সিগুৰি দুখন গাঁও আমি কৰিম বুলি প্লান লৈছোঁ। আমি ইতিমধ্যে অলৰেডি পৰাইবাৰী আমি কৰা হৈছে, ইয়াত 31 ঘৰমান আছে। বাকী ইয়াৰ পিছত আমি অক্সিগুৰিত এটাচ যি নতুন গাঁও খুলি মানে বাস কৰিব বিচৰা মানুহকেইটাক আমি আজি মুকলি কৰিব যাওঁ। ইয়াতে ব্যৱস্থা ল'ব লগা আছে বুলি মই ভবা নাই, যিহেতু ইয়াৰ যিবিলাক বাসিন্দা সিহঁতে স্থায়ীভাৱে সঁচাকৈ দাঁতগাড়ী ফৰেষ্ট ভিলেজৰ স্থায়ীভাৱে সিহঁতৰ বাসিন্দা হয়। সিহঁতৰ চব মানে মাটি বাৰী ঘৰ চব আছে। সিহঁতক অলৰেডি ছাৰ্ভে কৰি আমি পোৱা গৈছে। সিহঁতৰ কাৰণে আৰু পুনৰাই কিবা সিহঁতৰ সিহঁতৰ মানে খোৱা লোৱা বোৱাৰ কাৰণে কিবা এটা সুযোগ সুবিধা দিব লাগে বুলি মই ভবা নাই, যিহেতু সিহঁতে ইয়াৰে মানে বাসিন্দা। ইয়াত আমি দেখা গৈছে যে যথেষ্টভাৱে ইয়াত জংঘল আৰু গছ চব ধ্বংস হৈ পৰিছে। তো এইটো নতুনকৈ ৰূপায়ণৰ বাবে বা প্ৰটেকশ্যনৰ বাবে কি ধৰণৰ ব্যৱস্থা লোৱা হ'ব? হয়, আমি আজি ইভেকশ্যন কৰিছোঁ, যিহেতু ইয়াতে জংঘল ধ্বংস কৰি মানুহবিলাক বাস কৰিব বিচাৰিছে। যিহেতু সেই মানুহবিলাক ইয়াৰ যিমান জংঘল আছিল সেইবোৰ মানে ধ্বংস কৰিছে। সেই মানুহবিলাক আঁতৰাই ইয়াৰ পৰা আমি পুনৰাই ইয়াতে গছ গছনি ৰোপণ কৰিম বুলি আমি অলৰেডি প্লান কৰিছোঁ। সেইখিনি বহুত মানুহে কয় যে যেতিয়া জংঘল ধ্বংস কৰিবলৈ আৰম্ভ হয় তেতিয়া মানা নকৰে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা, কিন্তু যেতিয়া ঘৰ চৰ বনাই তেতিয়াহে তেওঁলোকে একশ্যন লয় বুলি কয়। কি ক'ব? নাই, সিহঁতে এনে মুখত কৈছে, সিহঁতে আমি মানা কৰিছোঁ, আগতেও মানা কৰিছোঁ আৰু অলৰেডি সেইবোৰ এৰিয়া ৰেষ্ট্ৰিক্টেড এৰিয়া, এইবোৰ মানাস টাইগাৰ ৰিজাৰ্ভ ফৰেষ্টৰ আণ্ডাৰত পৰে। সেইটো কমপ্লিটলি ৰিজাৰ্ভ ফৰেষ্ট, এইটো কোনো মানুহ ইয়াতে সোমাব নোৱাৰে। এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰে জমিন আৰু ফৰেষ্ট হয়। তেওঁলোকে যদি নামানে ইয়াতে আমি আইনৰ ব্যৱস্থা কৰিম। আইনে কি কয়, যিহেতু আমাৰ মেজিষ্ট্ৰেট লেভেল DC লেভেলৰ পৰা মানুহ আহিছে, আজি লগতে আছে আমাৰ লগত, তো আমি আইন ব্যৱস্থাটো কৰাই ল'ম। যদি ইয়াৰ পৰা আগতে ইয়াতে ইভেকশ্যন কৰা হৈছিল, আকৌ সিহঁতে আহি ইয়াতে বসতি স্থাপন কৰিলে। হয় হয়, তেতিয়ালৈকে আপোনালোকে যেতিয়া আকৌ বসতি স্থাপন কৰিলে আপোনালোকে কিবা একশ্যন লৈছিল নেকি? নাই, সিহঁতক কোৱা হৈছিল, নটিচ বহুতবাৰ দিয়া হৈছে, তথাপিও সিহঁতে মানা নাই, যাৰ ফলত আমি সেই ইভেকশ্যন প্ৰগ্ৰামটো কৰিব লগা হৈছে। এই গাঁওবাসীবিলাকে কৈ আছে সিহঁতে ইয়াতে 2005-ৰ পৰা বহি আছে, কিন্তু কি কথা সত্য হয়নে? নহয়, আমি ইয়াতে চাওক, আজি ছায়েন্সৰ যুগ, আপোনালোকেও মই কৈও লাভ নাই বা নকলেও একো কথা নাই। সেইটো আমাৰ কথা নহয়। ইয়াতে যদি আমি এইখন জেগাত যে মই থিয় দিয়া আছে আজি 5 বছৰ পিছত যদি চাব বিচাৰে আপোনালোকে, টাইম লাইন জৰিয়তে গুগল মেপৰ আণ্ডাৰতে সেইটো পাই যায়। ইয়াতে 2 বছৰ আগত জংঘল আছিল না মানুহবিলাক বাস কৰি আছিল, আমি এইটো কোৱাৰ কথা নহয়, ছায়েন্সে ক'ব। টাইম লাইন দি সেইটো ওলোৱাই লোৱা যায়। সেইখন কিমান ঘন জংঘল আছিল আজিৰ 5 বছৰ আগত, আজিৰ 5 বছৰ পিছত কি অৱস্থাত আছে সেইটো আমি টাইম লাইন চালে সেইটো গম পোৱা যায়।